এটা দিনতে ৬৫ লাখৰো অধিক পৰিয়ালক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰিলে সম্পত্তি কাৰ্ড। এই সম্পত্তি কাৰ্ড দেশৰ ১০খন ৰাজ্যৰ লগতে ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিতৰণ কৰা হয়। ভাৰ্চুৱেলি আয়োজন কৰা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰৰ স্বামিত্ব আঁচনিৰ অধীনত এই কাৰ্ড বিতৰণ কৰা হয়। এই কাৰ্ড বিতৰণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশৰ গাঁও আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে এক ঐতিহাসিক দিন। এই আঁচনিখন গাঁওসমূহত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব। গাঁৱে ভূঞে বসবাস কৰা লোকসকলক তেওঁলোকৰ সম্পত্তিৰ আইনী প্ৰমাণ দিব পৰাকৈ ৫ বছৰ পূৰ্বে এই স্বামিত্ব আঁচনি আৰম্ভ কৰা হৈছিল। যোৱা ৫ বছৰত প্ৰায় ১.৫ কোটি লোকক এই আঁচনিৰ অধীনত সম্পত্তি কাৰ্ড দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি স্বামিত্ব প্ৰকল্পৰ অধীনত দেশৰ ১০খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫০,০০০ গাঁৱত কেন্দ্ৰই সম্পত্তিৰ কাৰ্ড বিতৰণ কৰিছে। ৬৫ লাখৰো অধিক হিতাধিকাৰীৰ ইয়াৰ উপকৃত হৈছে। ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ দৰে হৈছে সম্পত্তি কাৰ্ড। স্বামিত্ব অধীনত গ্ৰামাঞ্চলৰ নাগৰিকক এই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। মূলতঃ এই কাৰ্ডখন গাঁৱৰ মাটি আৰু ঘৰৰ পৰিচয় পত্ৰ। এই কাৰ্ডখনে মাটিৰ পট্টাৰ দৰে কাম কৰে। কেন্দ্ৰৰ স্বামিত্ব আঁচনিৰ অধীনত আজি এই কাৰ্ড বিতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস ২০২০ত কেন্দ্ৰই গ্ৰাম্য নাগৰিকৰ বাবে এই আঁচনিখন আৰম্ভ কৰে। প্ৰথমতে ইয়াক মহাৰাষ্ট্ৰৰ পুনে জিলাৰ সোণাৰী গাঁৱত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল। পিছত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে এই আঁচনি আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ৬৫ লাখ কাৰ্ড বিতৰণ কৰাৰ পিছত এতিয়া গাঁৱে ভূঞে প্ৰায় ২.২৪ কোটি হিতাধিকাৰীৰ হাতত সম্পত্তি কাৰ্ড থাকিব। সম্পত্তিৰ অধিকাৰ সমগ্ৰ বিশ্বতে এক ডাঙৰ প্ৰত্যাহ্বান। বছৰ বছৰ আগতে ৰাষ্ট্ৰসংঘই এক অধ্যয়ন চলাইছিল, য'ত প্ৰকাশ পাইছিল যে কেইবাখনো দেশত মানুহৰ হাতত সম্পত্তিৰ অধিকাৰৰ বাবে আইনী নথি নাছিল। ৰাষ্ট্ৰসংঘই কয় যে দৰিদ্ৰতা নিৰাময়ৰ বাবে সম্পত্তিৰ অধিকাৰ গুৰুত্বপূৰ্ণ, এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয়, আইনী সম্পত্তিৰ অধিকাৰ পোৱাৰ পিছত লাখ লাখ লোকে ঋণ লৈছে। এই ধনেৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰে বহুতেই কৃষক। এই সম্পত্তিৰ কাৰ্ডে আৰ্থিক সুৰক্ষা নিশ্চিত কৰিছে।